हेलो एवरीवन आज এটা এগলেছ সুজি বানানা কেকৰ ৰেচিপি লৈ আহিছো মই কেনেদৰে বনাইছো চাওঁ আহক কেকটোৰ বাবে মই 3টা পকা কল গুছাই লৈ লগতে একাপ চেনিৰ সৈতে এটা মিক্সি জাৰত ভালদৰে ব্লেন্ড কৰি লম এতিয়া মিশ্ৰণখিনি মই এটা বাটি ঢালি লৈছো লগতে ইয়াত দিছো মই 2 কাপ সুজি আৰু 2 চামুচ খেজুৰ পাউডাৰ দিছো দেই এই খেজুৰ পাউডাৰটো সম্পূৰ্ণ অপচনেল হয় নিদিলেও হয় মোক আসলে কাৰণে দি দিছো এতিয়া ভালদৰে মিহলাই লৈছো আৰু এইখিনি এতিয়া মই 15 মিনিট মান সময়ৰ বাবে ঢাকি থৈ দিম 15 মিনিট মানৰ পাছত ঢাকন খুলি মিশ্ৰণটো এবাৰ লৰাই লৈছো এতিয়া ইয়াতে দিছো মই এচিকুট বেকিং সোডা আৰু 1.5 চামুচ মান বেকিং পাউডাৰ দিছো দেই এতিয়া এইখিনি পুনৰ ভালদৰে লৰাই লৈ ইয়াতে দিম মই আধা কাপ ঘি আৰু লগতে 1 কাপ গাখীৰ এতিয়া গোটেইখিনি ভালদৰে মিহলাই লম কেকত যদি মিশ্ৰণবোৰ পৰিমাণবোৰ জোখৰ হয় তেতিয়া কেক কেতিয়াও বেয়া নহয় বা লাগি নধৰে বা নুফুলা নহয় মানে এয়া মোৰ কেক মিশ্ৰণটো এতিয়া ৰেডি হৈ গ'ল এতিয়া কেকখিনি তাত অকমান ঘি লগা কাগজ এখনৰ ওপৰত মিশ্ৰণটো ঢালি দিছো এখন কেৰাহীত 45 মিনিট মান সময়ৰ বাবে কেকটো ৰাখি দিম যাতে কেকটো ভালদৰে হৈ যায় আই 40-45 মিনিট মানৰ পাছত মোৰ কেক ৰেডি হৈ গ'ল অৱশ্যে কেৰাহীৰ পৰা উঠাই অনা কেকটোৰ ভিডিঅ' কৰা নহ'লে বাৰু দেই এয়া চাওকচোন মোৰ কেকটো কি ধুনীয়া হৈছে এতিয়া কাটি পৰিবেশন কৰিম খুব কম সামগ্ৰীয়ে মানে এই কেকটো বনাব পাৰে যিসকলে কেক খাই ভাল পায় বনাই চাব পাৰে দেই বিৰাট টেষ্টি হয় খাবলৈ আৰু হেলদি নিচিনাই মানে যেহেতু ইয়াতে ময়দা বা ৰিফাইন ব্যৱহাৰ কৰা নহয় চেনিৰ পৰিৱৰ্তে আপোনালোকে গুড় ব্যৱহাৰ কৰিব পাৰে মোৰ আজি গুড় নাছিলে কাৰণে চেনিয়ে বনালোঁ আৰু ভিডিঅ'টো আজি কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব লগ পাম নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে ধন্যবাদ